ৰাজ্যজুৰি দৌল উৎসৱৰ ব্যাপক আনন্দ উৎসাহ ৰঙৰ উৎসৱ ফাকুৱাক লৈ চৰিখে উখল-মাখল পৰিৱেশ আবিৰৰ ৰঙেৰে ৰঙীন হৈছে সকলোৰে দেহ মন ইতিমধ্যে বজাৰ ভৰি পৰিছে ৰং বিৰঙী ফাকুৰে ৰং বিৰঙী ফাকু ক্ৰয় কৰিবলৈ বজাৰসমূহত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে দুবছৰৰ অন্তত ফাকু খেলিব দেশৰ ৰাইজে দেশৰ জনতাই আৰু তাৰ বাবে যথেষ্ট উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে কোভিড সৃষ্ট পৰিৱেশৰ বাবে কোভিডৰ বিভীষিকাৰ বাবে যোৱা দুটা বছৰ ফাকুৱা উদযাপন কৰিব পৰা হোৱা নাই কোভিড প্ৰটকল আছিল আৰু কোভিড প্ৰটকল এতিয়া কিছু উঠাই দিয়া হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া মুকলিমুৰীয়াকৈ আনন্দ মনেৰে ফাকু খেলিবলৈ সাজু হৈছে ৰাজ্যবাসী বজাৰত ভিৰ ৰং বিৰঙী ফাকুৰ এই মুহূৰ্তত আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত বঙাইগাঁৱৰ পৰা আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে উপানন্দ কেনেকুৱা বজাৰত ভিৰ এই মুহূৰ্তত বঙাইগাঁৱত কেনেকুৱা পৰিৱেশ ৰঙৰ উৎসৱ ফাকুৱাৰ জয়ন্ত ক'ব লাগিব বঙাইগাঁৱৰ বিভিন্ন ঠাইত দৌল উৎসৱ আয়োজন কৰা হৈছে আৰু ইয়াৰ লগতে দেখা গৈছে যে হোলী উপলক্ষে বিভিন্নজনে ফাকুৱা আবিৰ আদি ক্ৰয় কৰি তেওঁলোকে ঘৰলৈ নিছে আৰু আনন্দত চামিল হোৱাৰ প্ৰস্তুতি চলিছে আৰু মই এতিয়া উপস্থিত আছোঁ বঙাইগাঁৱৰ বড় বজাৰত আৰু দোকানসমূহ দেখিছে এইধৰণে বিভিন্ন ধৰণৰ ৰঙেৰে ভৰি পৰিছে আৰু বিভিন্নজনে ইয়াতে ক্ৰয় কৰি তেওঁলোকে এই ৰংসমূহ ঘৰলৈ নিছে আৰু ঘৰলৈ নি তেওঁলোকে ৰং খেলিব আনন্দত চামিল হ'ব মই এই দৃশ্য দেখুৱাইছোঁ এজন শিশু আছে তেওঁলোকেও ৰং ক্ৰয় কৰাৰ কাৰণে ইয়াতে আহিছে বাবু ৰং খেলিবা কি কিনিলা কি কিনিছা ফিচকাৰী কিনিছা ফিচকাৰীৰে খেলিবা হয় হয় ৰং কিনিলে হয় ৰং কিনিলে কি ক'ব কেনেকুৱা আনন্দ আচলতে যোৱা দুটা বছৰ কৰোণাৰ কাৰণে সকলোৱে এই হোলীৰ উৎসৱটো ঠিক ধৰণে পালন কৰিব পৰা নাছিলে এই বছৰ ৰাইজৰ মাজত খুব উৎসাহ দেখা পোৱা গৈছে সকলোৱে আমি এই বছৰ হোলী আচলতে সুন্দৰভাৱে আমি উপভোগ কৰিম আমি সকলোৱে হোলী খেলিম আৰু সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ ৰং কি কিনিলে নাই ৰং চাই আছোঁ কিনি আছোঁ বিভিন্ন ধৰণৰ ৰং আছে আবিৰ বিশেষকৈ আবিৰে কিনিম আৰু কোনো ধৰণৰ ৰাসায়নিক ৰং নিকিনো যাতে কাৰো একো প্ৰব্লেম নহওক সেইটো কাৰণে আমি আবিৰেৰে আচলতে খেলিম আৰু ল'ৰাই মোৰ ফিচকাৰী কিনি আছে কিবা কিবি কিনি আছে এইবোৰ চাই আছে হয় সেইখিনিয়ে আৰু এইধৰণে আচলতে বিভিন্নজন আহিছে গ্ৰাহক আহিছে আৰু তেওঁলোকে ইয়াতে ৰংসমূহ কিনি তেওঁলোকে ঘৰলৈ নিয়া দেখা গৈছে আৰু শিশুসকলেও আনন্দ মনে তেওঁলোকে ইয়াতে ৰং কিনা পৰিলক্ষিত হৈছে আহিছে মুকলি আকাশৰ তললৈ ৰঙৰ উৎসৱ ফাকুৱা খেলিবলৈ আৰু এই মুহূৰ্তত উপানন্দ আমি কিছু সময় আপোনাক ৰখাম বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি দেখুৱাম এই মুহূৰ্তত তিনিচুকীয়ালৈ যাম আছে আমাৰ সাংবাদিক উপাসনা গোস্বামী উপাসনা ৰঙৰ উৎসৱ ফাকুৱাৰ ৰঙীন পৰিৱেশ চৌদিশেও তিনিচুকীয়াত কেনেকুৱা ধৰণৰ পৰিৱেশ আমাক দেখুৱাওক হয় জয়ন্ত এই মুহূৰ্তত মই উপস্থিত আছো তিনিচুকীয়াৰ ডেইলি বজাৰত আৰু ক'ব লাগিব যেহেতু অহাকালি যিটো ৰঙৰ উৎসৱ ফাকুৱা আৰু তাৰ বাবে দেখা গৈছে ব্যাপক প্ৰস্তুতি চলিছে যিটো কালিয়ে নহয় কেইবাদিনো ধৰি উদযাপন কৰা হ'ব এই ৰঙৰ উৎসৱ ফাকুৱা আৰু এই মুহূৰ্তত যিটো ডেইলি বজাৰত উপস্থিত আছো ৰঙৰে ভৰি পৰিছে এইখন বজাৰ মোৰ সঠিকভাৱে দেখাইছে ইয়াৰ দৃশ্য যিহেতু ৰঙৰ লগতে পিচকাৰীৰ পৰা আৰম্ভ কৰি যিহেতু বিভিন্ন ধৰণৰ টুপি তেওঁলোকে ইয়াত প্ৰস্তুত কৰি ৰাখিছে কিয়নো দুবছৰ পিছত যিহেতু কোভিডৰ বাবে দুবছৰ কোনো এনেধৰণে হোলী উদযাপন কৰিব পৰা নাছিলে কিন্তু এই মুহূৰ্তত দেখা গৈছে যে তেওঁলোকে খুব সুন্দৰভাৱে এই যিটো এবাৰ উদযাপন কৰিব হোলী আৰু তিনিচুকীয়াখন যিহেতু বাণিজ্যিক চহৰ সকলো সম্প্ৰদায়ৰ লোকসকল ইয়াত আছে তিনিচুকীয়াত বসবাস কৰিছে তাৰ বাবে দেখা গৈছে যে সুন্দৰ পৰিৱেশ ডেইলি বজাৰত পুৱাৰ ভাগৰ পৰাই যিহেতু এনেদৰে ৰঙেৰে ভৰি পৰিছে ডেইলি বজাৰ আৰু কালিৰ পৰা যিহেতু সকলোৱে ৰঙীন হ'ব এই মুহূৰ্তত যদি আমি জানিবলৈ পাইছোঁ আৰু খুব সুন্দৰ এক পৰিৱেশ ডেইলি বজাৰৰ যিহেতু মই গ্ৰাহক আছে मैं खुदिबो बिचारिम भैया कहाँ से आए हैं राजस्थान से आए हैं और मेरा पूरा टीम लेके आया हूँ होली प्रोग्राम करने के लिए बहुत ही अच्छा लगा यहाँ में प्रोग्राम करके मतलब राजस्थान से यहाँ आए रात से लगता राजस्थान यहीं आ गया बहुत ही अच्छा प्रोग्राम रहा मेरा शिव म्यूजिकल ग्रुप के नाम से मेरा ग्रुप है और यहाँ में हम 2-3 दिन प्रोग्राम और करेंगे बहुत ही अच्छा लगा तिनसुकिया में आके নিশ্চয়কৈ উপাসনা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে আৰু বিশেষকৈ বজাৰসমূহত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে নানা ৰঙী আবিৰৰ ৰঙেৰে ভৰি পৰিছে বজাৰ আৰু এনেকুৱাই এক ৰঙীন পৰিৱেশ ৰাজ্যৰ চৌদিশে আকাশে বতাহে ধন্যবাদ উপাসনা